Good morning everyone. আমাৰ ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2024 বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ কালি সফল সমাপ্তি হৈছে আৰু এইবাৰ আমি আটাইকেইটা দিনেই খুব ব্যস্ততাৰে আমাৰ বিদ্যালয় পৰিবাৰে খুব ভাল লগাকৈ দিনবোৰ পাৰ কৰিলোঁ। আমাৰ কাৰণে আটাইতকৈ ভাল লগা কথা আছিল যে বিদ্যালয় ক্ৰীড়া সপ্তাহৰ আৰম্ভণিৰ দিনটোতে আমাৰ লগত আছিল হোলাল তেলাহী কমলাবৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত প্ৰবীণ ভূঞা ছাৰ, এঙাৰখোৱা হায়াৰ ছেকেণ্ডাৰীৰ প্ৰধান শিক্ষক শ্ৰীযুত খেৰুত গগৈ ছাৰ আৰু কিষাণ বিদ্যাপীঠ হাইস্কুলৰ শ্ৰীযুত সুকুমাৰ পায়েং ডাঙৰীয়া আৰু লগতে আমাৰ লগত আছিল কমলাবৰীয়া এক্সটেনশ্যন 2ৰ মণ্ডল সমন্বয়ক শ্ৰীযুত সুনীল গগৈ ছাৰ। মাৰ্চ পাষ্টত কামাণ্ডাৰ হিচাপে সুন্দৰভাৱে প্ৰদৰ্শন কৰিছিল আমাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী কংকনা পাংয়াং। তেওঁ হ'ল স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ লখিমপুৰৰ এগৰাকী কেডাৰ হয়। তেওঁৰ ডিচিপ্লিন হ'ল বক্সিং আৰু অলপতে এই বছৰটোত হোৱা 5খন নেশ্যনেল পৰ্যায়ৰ খেলত তেওঁ 5খনতেই সেই ডিচিপ্লিনত তেওঁ 5টা গ'ল্ড মেডেল বুটলিবলৈ সক্ষম হৈছে। পঢ়া শুনাৰ লগতে বিভিন্ন বিষয়ত আগ্ৰহী এই ছাত্ৰীগৰাকী আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এক আদৰ্শ হৈ ৰ'ব। অনুষ্ঠানৰ মাজতে আন এক সম্বৰ্ধনাৰ কাৰ্যসূচী আছিল। প্ৰসংগ আছিল বিদ্যালয়ৰ শীৰ্ষগীত। এই শীৰ্ষগীতটোৰ কথা আছিল আমাৰে সহকৰ্মী শিক্ষাগুৰু শ্ৰীযুত দুলাল দত্ত ছাৰৰ আৰু গীতটো মই সুৰেৰে সজাইছিলোঁ আৰু আমাৰ বিদ্যালয়ৰ পৰিবাৰৰ প্ৰচেষ্টাত গীতটো প্ৰযোজনা কৰা হৈছিল আৰু এই গীতটোৰ সংগীত ব্যৱস্থাপনা কৰিছিল আমাৰ বিদ্যালয়ৰে কাষৰ আমাৰ স্থানীয় উদীয়মান যুৱক শ্ৰীমান অভি ফুকনে। অলপতে আমাৰ বিদ্যালয়তে অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহত এই শীৰ্ষগীতটো আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ পৰিৱেশন কৰি সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেইকাৰণেই এই বিদ্যালয়ৰ এসময়ৰ প্ৰাক্তন ছাত্ৰী শ্ৰীযুতা পদুম গায়ন বৰুৱা বাইদেৱে প্ৰধান শিক্ষকৰ লগতে আমাক এখনি ফুলাম গামোচা, এখনি শৰাই আৰু চেলেং চাদৰেৰে মৰম যাচিছিল। এই মৰম আমাৰ বিদ্যালয়ৰ পৰিবাৰে সদায় মনত ৰাখিব। আন্তৰিক ধন্যবাদ জনালোঁ বাইদেউ। আমাৰ বিদ্যালয়ত কিছুমান অনুষ্ঠান পৰিচালনা কৰাৰ কাৰণে ছাত্ৰ একতা সভাক দায়িত্ব দিয়া হয়। এইকাৰণেই তেওঁলোকে যাতে আমাৰ লগতে থাকি কেনেকৈ অনুষ্ঠান এটা পৰিচালনা কৰিব লাগে সেই কথাবোৰ শিকি যায় আৰু এইবাৰ আমাৰ সাংস্কৃতিক প্ৰতিযোগিতাৰ কাৰ্যসূচী পৰিচালনাৰ কাৰণে আমাৰ বিদ্যালয়ৰে ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদিকা মুন্মি দত্ত আৰু কৃষ্টি শাখাৰ সম্পাদিকা ক্লাছ 9ৰে ছাত্ৰী জাহ্নৱী কলিতাক দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক দুয়োগৰাকীয়ে খুব সুন্দৰকৈ অনুষ্ঠানটি পৰিচালনা কৰিছিল। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আমাৰ প্ৰত্যেকটো অনুষ্ঠানৰ এক অবিচ্ছেদ্য অংগ। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। ই এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে। এবাৰ শুনক। এইবাৰ আমাৰ বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ এক নতুন সংযোজন আছিল সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাৰ কাৰণে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল নতুন উদ্যমেৰে ওলাই আহিছিল। ছাত্ৰ ছাত্ৰীসকলে নিজকে বিভিন্ন ৰূপত আত্মপ্ৰকাশ কৰিছিল। তেওঁলোকে আমাৰ অসমীয়া সমাজৰ সত্ৰীয়া সংস্কৃতিৰ লগতে বিভিন্ন জাতি উপজাতিৰ ৰাভা, তিৱা, মিচিং, বড়ো আদি সকলোৰে তেওঁলোকৰ সাংস্কৃতিক যে সাজপাৰ সেয়া দেখুৱাবলৈ যত্ন কৰিছিল।
এয়া আমাৰ শিক্ষাগুৰুসকললৈ চাওক, সকলোৱে খুব সুন্দৰ পোছাক পৰিচ্ছদৰে আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল আৰু ইয়াৰ কোনো অভিভাৱকে আমাৰ এই কাৰ্যসূচী আগবঢ়াই নিয়াতে সহায় কৰি তেওঁলোকে উলিয়াই দিছিল। এয়া আমাৰ অভিভাৱিকাসকললৈ চাওক, তেওঁলোকে সুন্দৰ সাজ পোছাক কৰি আমাৰ কাৰ্যসূচীত দিহানাম পৰিৱেশন কৰি অংশগ্ৰহণ কৰিছিল। এয়া আমাৰ ছাত্ৰীসকল, তেওঁলোকে আমাৰ অসমীয়া সমাজৰ বিয়াৰ যি পানী তোলা সংস্কৃতি, সেই সংস্কৃতিক তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ মাজৰে একাংশই বিহুৱতীৰ সাজত, কোনোৱে আকৌ খেতিয়ক সমাজৰ সেই দাৱনীৰ বেশত আৰু কোনোৱে স্বচ্ছতাৰ এখন সুন্দৰ ছবি দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু এয়া আমাৰ আহোম জনগোষ্ঠীৰ গাভৰু, খুব ধুনীয়াকৈ সাজি কাচি আহিছে। লগতে আছে তেওঁলোকৰ লগতে ৰাভা, তিৱা আৰু বড়ো জনগোষ্ঠীৰ গাভৰুসকল। আৰু এয়া মূলা গাভৰু, পিয়লি ফুকন আৰু লগতে আছে সুভাষ বসু, আৰু এয়া আমাৰ সত্ৰীয়া সংস্কৃতিৰ গায়ন বায়নৰ যোৰা, আৰু এয়া দৰা কইনা, কত যে কি বিভিন্ন ৰূপত তেওঁলোক সাজি কাচি আহিছিল। এয়া দুটি কণমানি, খুব ধুনীয়াকৈ তেওঁলোকক ৰাধা কৃষ্ণ সজোৱা হৈছে। আৰু এয়া সত্ৰীয়া সাজত এগৰাকী ছাত্ৰী, আৰু তেওঁলোকৰ লগত আছে এয়া সুন্দৰ বেশভূষাৰে আমাৰ দুজন ছাত্ৰ গায়ন বায়নৰ ৰূপত। আৰু এয়া বিহুৱা ডেকা, আৰু তেওঁলোক সাজি কাচি আহিছে। আৰু লগতে আছে আমাৰ মিচিং ডেকাৰ খুব সুন্দৰ সাজেৰে তেওঁলোকৰ বিহুৱা দলটো। এতিয়া চাওঁ আহক আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু অংশ। আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু লগতে যদি ভাল লাগে শ্বেয়াৰো কৰিবলৈ নাপাহৰিব। যমুনার ঢৌ দেখি রাধা পারত বহি, কলিয়া কানাই কাষে চপাই দিয়া না